ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। বহুতৰ মনত প্ৰশ্ন, বহুতে কমেণ্ট কৰি আছে যে 8th পে কমিশ্যনত আমাৰ দৰমহা কিমান বাঢ়িব। বহুতৰে ডাউট হয় যে ফিটমেন্ট ফেক্টৰ কি হয়, কেনেকৈ গণনা কৰা হয়। সকলোখিনি ডিটেইলছত চাম। ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চাকৰি কৰি আছে বা যিসকলে নতুনকৈ চাকৰি পাব গৈ আছে, সকলোৰে কাৰণে ভিডিঅ'টো ইম্পৰ্টেণ্ট। সম্পূৰ্ণ ধুনীয়াকৈ বুজাই দিম। এতিয়া আপুনি নিজৰ চেলাৰীটো চাব পাৰিব কিমান মান আপোনাৰ বাঢ়িব। এতিয়া আমি যদি চাওঁ পে কমিশ্যনত কি বাঢ়ে বা কি চেঞ্জ হয়। আমি সকলোৱে জানো পে কমিশ্যন 10 বছৰৰ মূৰে মূৰে আহে। যোৱাবাৰ আহিছিল 2016, তাৰ আগতে 2006 চনত, এতিয়া 2026ত। আমি বেচিক পে বুলি কওঁ বা পে স্কেল বুলি কওঁ, যেনেকৈ গ্ৰেড 3 14,000ৰ পৰা 70,000লৈকে। সেই যে 14,000ৰ পৰা 70,000, সেইটো কেতিয়া সিদ্ধান্ত লোৱা হৈছিল? সেইটো লোৱা হৈছিল 2016। ইয়াৰ আগৰ যিটো পে কমিশ্যন, তাত সিদ্ধান্ত লোৱা হৈছিল। মানে আপুনি গম পালে যে বেচিক পেটো কেতিয়া সিদ্ধান্ত লোৱা হয়? পে কমিশ্যনৰ সময়ত। ঠিক আছে। এতিয়া আমি জানো বেচিক পেটো প্ৰত্যেক বছৰে ইনক্ৰিমেণ্ট লাগি বাঢ়ি গৈ থাকে। যিসকলে এতিয়া আগৰ পৰা চাকৰি কৰিছে, তেওঁলোকৰ বেচিক পে যদি 14,000ত ষ্টাৰ্ট হৈছিল, এতিয়া তেওঁলোকৰ গৈ কিনে বহুত হৈছে। ঠিক আছে। আৰু দিয়ে আমাৰ প্ৰত্যেক 6 মাহে 3%কৈ বাঢ়ে। কেতিয়াবা 2% হ'ব পাৰে, কেতিয়াবা 4%, সেইটো বেলেগ কথা, কিন্তু নৰ্মেলি 3%। এতিয়া সবচে প্ৰথম চেঞ্জটো কি হ'ব যে ডিএটো, যিটো আমাৰ ডিএ বৰ্তমান 58% চলি আছে, সেই ডিএটো আপোনাৰ যিটো বেচিক, সেইটোৰ লগত মাৰ্জ হৈ যাব, সেইটোৰ লগত প্লাছ হৈ যাব। সবচে ডাঙৰ এইটো আমি ভালকৈ বুজিম, আপোনাক ওপৰে কৈ দিছোঁ। এইটো বেচিক পেৰ লগত ডিএটো আপোনাৰ যোগ হৈ যাব। তাৰপিছত আৰু কি হয়, এটা ইনক্ৰিমেণ্ট চৰকাৰে দি দিয়ে, যিটো আপোনাৰ নতুন বেচিক পে হ'ব। নতুন বেচিক পে কেনেকৈ হ'ব? এতিয়া যিটো আপোনাৰ বেচিক পে চলি আছে, ঠিক আছে, আপোনাৰ যিটো পোষ্টত চাকৰি আছে, সেইটো পোষ্টত যি বেচিক পে চলি আছে, সেইটোৰ লগত যিটো আপোনাৰ 58% দিয়ে, সেইটো লগ লাগি যাব। তাৰপিছত নতুন বেচিক পে এটা হ'ব। সেই বেচিক পেটোত আকৌ চৰকাৰে ইনক্ৰিমেণ্ট এটা দিয়ে। প্ৰায় এইবাৰ আশা কৰোঁ যে 60% মান দিয়া আশা এটা আছে। ঠিক আছে। সেইটো আপোনাৰ বঢ়াই দিব। সেইটো বঢ়াই দিয়াৰ পিছত এটা নতুন বেচিক পে হ'ব আকৌ। ঠিক আছে। কি যোগ হ'ল? আগৰ আপোনাৰ যিটো বেচিক পে চলি আছে, সেইটোৰ লগত ডিএটো যোগ হ'ল। ডিএটোৰ লগত চৰকাৰে আৰু এটা ইনক্ৰিমেণ্ট লগাই দিব। এই তিনিওটা লগ লাগি আপোনাৰ নতুন বেচিক পে এটা হ'ব। আৰু কি চেঞ্জ হয়? আপোনাৰ যিখিনি এলাউন্সেছ, সেইখিনি আপোনাৰ বাঢ়া সম্ভাৱনা থাকে। ঠিক আছে। বা কিছুমান নতুন এলাউন্সেছ ইন্ট্ৰডিউচ হ'ব পাৰে, কিছুমান এলাউন্সেছ নোহোৱা হৈ যাব পাৰে। এইবিলাক আপোনাৰ চেঞ্জ হয়। তাৰপিছত ডিডাকশ্যন, যেনেকৈ আপোনাৰ পেঞ্চনৰ কাৰণে কাটা যায়, টেক্স কাটা যায়, এইবিলাকৰো অলপ চেঞ্জ হ'ব, কম বেছি হ'ব। এতিয়া আমি চাম এক্সাম্পলৰ সৈতে। আমি যদি ধৰি লওঁ যে গ্ৰেড 3 যিসকলে চাকৰি কৰি আছে বা যিসকলে চাকৰি কৰিব গৈ আছে, আৰু গ্ৰেজুৱেট টিচাৰসকলৰ যদি আমি দৰমহাটো চাওঁ যে কিমান বাঢ়িব। আপুনি যদি গ্ৰেড 4ত চাকৰি কৰে বা বেলেগ পোষ্টত চাকৰি কৰে, আপুনি নিজৰটো ওলাব পাৰিব। মই ধুনীয়াকৈ ইয়াতে কেলকুলেশ্যনটো বুজাই দিম। এতিয়া আপুনি চাওক যে বেচিক পে, যিটো পে স্কেল আমাৰ 14,000ৰ পৰা ষ্টাৰ্টিং হয়। প্ৰথম মাহৰ যদি কথা কওঁ, 14,000 আপোনাৰ পে স্কেল হৈ থাকিব। তাৰপিছত গ্ৰেড পে, আপোনাৰ সেই পোষ্টটোত আপোনাৰ গ্ৰেড পে 8,700। গ্ৰেড 3 এটা সবচে ডাঙৰ বস্তুৰ কথা কৈছোঁ, গ্ৰেড পে 8,700। এই দুটা লগ লাগি আমি কি পাওঁ? বেচিক পে। ঠিক আছে। আৰু গ্ৰেজুৱেট টিচাৰৰো এইটো একেই, বেচিক পে। এইটো আমাৰ আগৰ, এইটো কেতিয়াৰ মতে আমাৰ 7 পে কমিশ্যনৰ হিচাপত এনেকুৱা ষ্ট্ৰাকচাৰটো আছিল, পে ষ্ট্ৰাকচাৰটো, মানে আপোনাৰ ইমান বেচিক আছিল। এতিয়া নতুন কিমান হ'ব এক্সপেক্টেডটো চাম। ধৰা হ'ল আপোনাৰ বেচিক পে, আপোনাৰ গ্ৰেড 3 ডাঙৰ বস্তু আৰু গ্ৰেজুৱেট টিচাৰৰ কথা কৈ আছোঁ। আপোনাৰ বেচিক পে আছিল 22,700। তাৰপিছত তাত কি যোগ হ'ব? আপোনাৰ যিটো দিয়ে, এই মানুহজনে যিটো দিয়ে পাই আছে 58%, বা এতিয়া যি দিয়ে চলি আছে 58%। ঠিক আছে। সেই 58%টো 22,700ৰ 58%টো দিয়ে, সেইটো যোগ হৈ যাব ইয়াৰ লগত। যোগ হৈ কিনে আপোনাৰ হৈ গ'ল 35,816 টকা। তাৰ লগত আৰু গভমেণ্টে এটা ইনক্ৰিমেণ্ট, এটা পাৰ্চেণ্টেজ যোগ কৰি দিয়ে। ঠিক আছে। পে কমিশ্যনত ধৰা হ'ল এইবাৰ 16% দিয়াৰ সম্ভাৱনা আছে, সেইকাৰণে কৈছোঁ 16% আপোনাৰ বঢ়াই দিছে। তেতিয়া আপোনাৰ কিমান হ'ব গৈ কিনে? এই 35,816টোৰ লগত এই 16%টো কিমান হ'ব? 5,730 হ'ব। ইয়াৰ 16%, এই দুটাও ইয়াতে যোগ হৈ যাব। গৈ কিনে নতুন আপোনাৰ বেচিক পে কিমান হ'ল? 41,546 টকা। এতিয়া বহুতে কয় ফিটমেন্ট ফেক্টৰ ইমান হ'ব। ফিটমেন্ট ফেক্টৰ আচলতে কি হয় আপুনি বুজক। ফিটমেন্ট ফেক্টৰ এনেকৈ ওলাই যে আপোনাৰ যিটো নতুন বেচিক, ঠিক আছে, যিটো নতুন বেচিক হ'ব গৈ আছে 8 পে কমিশ্যনত, সেইটোক আপোনাৰ যিটো 7 পে কমিশ্যনৰ হিচাপত বেচিক আছিল, সেইটোৰে হৰণ কৰিব লাগিব। তেতিয়া আপোনাৰ ফিটমেন্ট ফেক্টৰ ওলাই যাব। আমি
কি পালো যে 41,546 আপোনাৰ এতিয়া 8 পে কমিশনত ইমান আপোনাৰ বেসিক পে হ'ব ঠিক আছে আগতে কিমান আছিল আপোনাৰ 22,700 আছিল বেসিক পে এইটো ঘৰণ কৰি দিলে আমি পাম 1.83 এতিয়া আপোনাৰ যদি এনেকে স্যালাৰিটো বাঢ়ে তেতিয়া আপোনাৰ ফিটমেন্ট ফেক্টৰ কিমান হ'ব 1.83 যদি আপুনি বস্তুটো বেলেগকে চাই যে এইটো আমি অলপ বেলেগকে বুজিব বিচাৰো তেতিয়া হলে আপুনি চাওক এইটো জি বেসিক পে আগৰ এইটোৰ লগত যদি আপুনি এই ফিটমেন্ট ফেক্টৰটো পূৰণ কৰি দিয়ে তেতিয়া আপুনি কিমান পাব 41546 ইমান টকা এতিয়া ফিটমেন্ট ফেক্টৰটো আপুনি বুজি পালে যে ফিটমেন্ট ফেক্টৰ এটা গুণাঙ্ক বা এটা ইউনিট হয় যেটো আমাৰ পে কমিশন আহিলে আমি স্যালাৰিটো গণনা কৰাত বহুত সহজ হয় এটো এটা কি হয় ইজি ক্যালকুলেশনত সহায় কৰে ঠিক আছে নহলে আমি এইবিলাক মাথা মাৰি থাকিব লগা হ'ব কিমান চৰকাৰে ইনক্ৰিমেন্ট লগাই দিছে কিমান কি বাঢ়িছে হেনা সেই কাৰণে চৰকাৰে এটা ডাইৰেক্ট ফিটমেন্ট ফেক্টৰ দি দিয়ে হেতু দিলে আমাৰ কাউন্ট কৰাত সহজ হয় আমি ডাইৰেক্ট কি কৰিব পাৰো যে বেসিক পে আমাৰ যিমান চলি আছে হেতুৰ লগত আমি ডাইৰেক্ট সেই ফিটমেন্ট ফেক্টৰটো পূৰণ কৰি দিম আমি তেতিয়া নতুন বেসিক পে এটা পাই যাম ঠিক আছে এতিয়া আমি ডাইৰেক্ট হেতুৰ লগত মাল্টিপ্লাই কৰি দিলে যেটো আমাৰ চলি আছে বা নতুনকে চাকৰি কৰিব গলে যেটো বেসিক পে পাব গৈ আছে হেতুৰ লগত আমি পূৰণ কৰি দিলে হৈ গল ফিটমেন্ট ফেক্টৰ বা কিছুমানৰ বহুত বছৰ চাকৰি হল বেসিক পে আপোনাৰ গৈ ইনক্ৰিমেন্ট লাগি আপোনাৰ 25000 পাইছে তেতিয়া 25000 লগত হেতু পূৰণ কৰি দিলে আপুনি নতুন হেতু বেসিক পে পাব পূৰণ কৰিলে জি পাব ফিটমেন্ট ফেক্টৰটোৰ লগত স্যালাৰি আপোনাৰ কি যোগ হ'ব বেসিক পে থাকিব আমি জানোৱে বেসিক পেটো আপোনাৰ বাঢ়িব 8 পে কমিশনত বেসিক পে বাঢ়িব কিন্তু ডিএটো আপোনাৰ 0 পৰা ষ্টাৰ্ট হ'ব ডিএটো আগৰ যেটো বেসিক পে আছিল তাৰ লগত আপোনাৰ আগৰ যেটো ডিএ 58% চলি আছিল হেতু যোগ হৈ গল তাৰ পিছত ডিএ আপোনাৰ 0 পৰা ষ্টাৰ্ট হ'ব নেক্সট ডিএ আপোনাৰ কেতিয়া লাগিব 6 মাহ পিছৰ পৰা এইবাৰ হাউস ৰেন্ট এলাউন্সেস বঢ়া কথা আছে ঠিক আছে পে কমিশনত এইবিলাক অলপমান বাঢ়ে তাৰ পিছত বাকি এলাউন্সেস আপোনাৰ বাঢ়িব ডিডাকশনো আপোনাৰ বাঢ়িব কমিব কিছুমান বস্তু বাঢ়িব কিছুমান কমিব এতিয়া 8 পে কমিশন হিচাপত আমি যদি এক্সপেক্ট কৰো কিমান স্যালাৰি হ'ব গৈ আছে যে বহুতে কৈ আছে যে ফিটমেন্ট ফেক্টৰটো 1.96 হ'ব মই যেনেকৈ এটো উদাহৰণ দিলো আমি ইয়াতে কিমান পালো ফিটমেন্ট ফেক্টৰ 1.83 এটো আপোনাক দেখাই দিলো ফিটমেন্ট ফেক্টৰটো কি হয় কেনেকৈ গণনা কৰা হয় এতিয়া যেহেতু এক্সপার্ট সকলে কৈ আছে যে 1.96 এবাৰ ফিটমেন্ট ফেক্টৰ হ'ব তেতিয়া আমাৰ স্যালাৰিটো কিমান হ'ব চাইলো ঠিক আছে এটা বেসিক পে ধৰা হল আমাৰ বেসিক পে 22700 বৰ্তমান চলি আছে 7 পে কমিশনৰ হিচাপত ঠিক আছে ফিটমেন্ট ফেক্টৰ যদি আমি 1.96 লও তেতিয়া আমাৰ বেসিক স্যালাৰিটো কিমান হৈ যাব এটোৰ লগত এটো পূৰণ কৰি দিম 46492 টকা এটো হ'ব আপোনাৰ 8 পে কমিশন লাগাৰ পিছত যদি ফিটমেন্ট ফেক্টৰ 1.96 হয় তেতিয়া 1 জানুৱাৰী 2026 ৰ পৰা আপোনাৰ বেসিক পেটো ইমান হ'ব ইয়াতে মই বেসিক পেৰ কথা কৈছো আপোনাৰ কমপ্লিট স্যালাৰিটোৰ কথা কোৱা হোৱা নাই কমপ্লিট স্যালাৰিটোত আপোনাৰ এলাউন্সেস বিলাক থাকিব ৰিডাকশন থাকিব সেইখিনি আমি এতিয়া চাম আৰু এটা কথা মনত ৰাখিব যে ডিএ কি হৈ যায় 0 ৰ পৰা ষ্টাৰ্ট হ'ব আকৌ 6 মাহৰ কাৰণে ডিএটো 0 হৈ থাকিব তাৰপিছত হাউস ৰেন্ট এলাউন্স বৰ্তমান 7% চলি আছে এটো 10% হ'ব বুলি বহুতে কৈ আছে 10% যদি আমি ধৰো এটোৰ পৰা এটো হ'ব 4450 তাৰপিছত মেডিকেল এলাউন্সটো বাঢ়াৰ কথা আছে 1000 টকা লৈকে বৃদ্ধি হ'ব 1000 ধৰিলো আমি 8 পে কমিশন হিচাপত তাৰপিছত এই গটে কিটা আমি যোগ কৰি দিম এটো যেটো বেসিক পে আছিল ডিএটো 0 হৈ যাব হাউস ৰেন্ট এলাউন্স 10% মেডিকেল 1000 আৰু কিছুমানৰ কিবা এলাউন্সেসও থাকে বেলেগ চাকৰিত পুলিচত যেনেকৈ স্পেশাল এলাউন্সেস থাকিব পাৰে ঠিক আছে এনেকৈ সবৰে এটো গটেখিনি যদি আমি যোগ কৰি দিও তেতিয়া আমি গ্ৰছ পেটো পাম মানে আমাৰ ইমান স্যালাৰি প্ৰথম মাহত বনিব এতিয়া ইয়াৰ পৰা কিছুমান ডিডাকশন হ'ব ডিডাকশন কি হ'ব আমাৰ ন্যাশনাল পেনশন স্কিমৰ কাৰণে কিছুমান কাটা যাব ঠিক আছে কিছুমান ট্যাক্স কাটা যাব মেডিকেলৰ কাৰণে কাটা যাব এই গটেখিনি আমি ধৰিলো যে 5000 টকা আপোনাৰ কাটা যাব এতিয়া আমি হাতত কিমান টকা পাম যেটো আমাৰ গ্ৰছ আছিল মানে টোটাল আমাৰ যিমান স্যালাৰি বনিছিল 8 পে কমিশনৰ হিচাপত কৈ আছো তাৰ পৰা আমি এই কাটা যোৱাখিনি ডিডাকশনখিনি মাইনাস কৰি দিলো এতিয়া আমি হাতত ইমান পাম 46889 টকা এতিয়া আমাৰ কিছুমান ডাউট হয় কি ডাউট হয় যে ফিটমেন্ট ফেক্টৰটো আপোনাৰ মাল্টিপ্লাই কাৰ লগত কৰা হ'ব আপোনাৰ বেসিক পেটোৰ লগত মাল্টিপ্লাই কৰিব লাগিব হয় তাৰপিছত বেসিক স্যালাৰিটো যদি আপোনাৰ বেছি হয় যদি আপোনাৰ এতিয়া আগৰ পৰা চাকৰি কৰি আছে বেসিক স্যালাৰিটো যদি আপোনাৰ 25000 টকা লৈকে হৈ গৈছে বা 30000 টকা লৈকে হৈ গৈছে হেতুৰ লগত আপোনাৰ এই ফিটমেন্ট ফেক্টৰটো মাল্টিপ্লাই কৰি কিনে আপুনি নতুন স্যালাৰি পাব 2026 ৰ পৰা ঠিক আছে 1 জানুৱাৰীৰ পৰা
এতিয়া কথাটো হ'ল যে আপুনি নতুন দৰমহাটো কেতিয়া পাব 8th পে কমিশ্যনৰ আপুনি এইটো লগে লগে নাপায় আপোনাৰ 1-1.5 বছৰ লাগি যাব ঠিক আছে আপুনি যিটো দৰমহা 2026 চনৰ 1 জানুৱাৰীৰ পৰা পাব লাগে 8th পে কমিশ্যন হিচাপত বৃদ্ধি হোৱা দৰমহাটো সেইটো আপুনি যেতিয়ালৈকে দৰমহা আপুনি নতুন দৰমহাটো হাতত নাপায় তেতিয়ালৈকে আপুনি টেনচন ল'ব নালাগে গোটেইখিনি আপোনাৰ প্ৰত্যেক মাহৰ সেইখিনি যোগ হৈ কিনে একেলগে আহিব লামসাম এমাউণ্ট এটা আহিব এৰিয়াৰ হিচাপে ঠিক আছে লাগু আপোনাৰ 1 জানুৱাৰী 2026 ৰ পৰাই হ'ব কিন্তু পইচাটো আপুনি দেৰিকৈ পাব আশা কৰোঁ সকলোখিনি বুজি পাইছে তথাপিও যদি কিবা ডাউট আছে আপুনি কমেন্ট কৰি জনাব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সদায় গাইডেন্সৰ কাৰণে থ্যাংক ইউ